পেট্ৰলিং পাৰ্টি পটঞ্জয় থানা পেট্ৰলিং পাৰ্টি যোৱা নিশা পেট্ৰলিং কৰি থাকোঁতে হোটেল বিলাস বৰা চাৰিআলিত হোটেল বিলাস আছে তাতে দেখা পালে বিভিন্ন ধৰণৰ ব্যক্তি তাতে আছে আৰু ল'ৰা ছোৱালীৰ ভিতৰত সোমাইছে তাতে চেকিং কৰে চেকিং কৰাতে গম পোৱা গ'লে তাতে ইমৰেল এক্টিভিটি চলি আছে এই সংক্ৰান্তে হোটেলৰ মেনেজাৰ সীমান্ত বৰা আৰু যোনে হোটেল চলাই আছে কিৰণ কুমাৰ গগৈ এই ৰিজৰ্ট চলাই আছে তেওঁলোকক প্ৰাপ্ত কৰি অনা হয় আৰু সোধ কৰি তদন্ত কৰিব তদন্ত কৰাৰ পিছত আমি গম পালোঁ যে ইমৰেল এক্টিভিটি তাতে লাষ্ট 3-4 মাহৰ চলি আছে এই সংক্ৰান্তে আমি ইমৰেল ট্ৰেফিকিং এক্টৰ আণ্ডাৰত আমি কেছ এটা ৰুজু কৰিম আৰু এছ পালোঁ আমি একশ্যন ল'ম কিমান দিনৰ পৰা এই কাৰ্যৰ লগত তেওঁলোক জড়িত বুলি কৈছে আমি এতিয়া ফিল্ম দোকানত গম পাইছোঁ কিৰণ গগৈ বুলি যিজন আছে কিৰণ গগৈ এৰেষ্ট কৰা হৈছে তেখেতক যিজন স্বত্বাধিকাৰী হয় হোটেলখন হয় কি পাইছে ইয়াত তথ্য আছে আমাৰ এভিডেন্স আমি পাইছোঁ আমি এভিডেন্স পাইছোঁ যে টিভি চলি আছে দ্য লাষ্ট 3 মান্থছ আচ্ছা এইটো হ'ল প্ৰথম আৰু ছেকেণ্ডটো হ'ল ৰাতিপুৱা এটা ঘটনা হৈছে বিএছএনএল অফিচৰ সন্মুখত এইটো আপোনালোকে গম পাইছে যে তাত ইতিমধ্যে যিটো মাৰপিটৰ ঘটনা হ'ল এই ঘটনা সংক্ৰান্তে জড়িত 7জন ব্যক্তিক আমি ইতিমধ্যে আমি কয়েকটো কৰিছোঁ পামজা থানা ইতিমধ্যে কয়েকটো কৰিছে আৰু সোধপোছ চলি আছে আৰু জড়িত থাকিব পাৰে আৰু কোনোবা জড়িত থাকে আমি চব আমি মৃত লোকজনৰ নামটো তিলক দাস এতিয়া আমি গম পাইছোঁ যে তিলক দাস হয় ৰিচাৰ্চ চলিছে আন্দোলনৰ অৱস্থা দীপাংকৰ হাজৰিকা ট্ৰিটমেণ্টত আছে আমি চাই আছোঁ ঘটনাটো এতিয়া মাৰপিটৰ ঘটনা বুলি আমি গম পাইছোঁ মাৰপিটৰ ৰাতিপুৱা মাৰপিট হৈছিল মাৰপিটটো অলপমান বেছিকৈ হোৱাৰ কাৰণে তেওঁলোকৰ প্ৰজেক্ট হৈছে আৰু আমি তদন্ত অব্যাহত ৰাখিছোঁ